কিন্তু লক্ষীয়ে যদি পুৰণি ঘৰটো ভাঙিবলৈ নিদিয়ে তেতিয়া কি কৰোঁ ঠিক নাই। মা আপুনি কিবা এটা ধৰিব পাৰিলেনে? আৰোহী আৰু আকাশৰ মাজত সকলো ঠিকে আছেনে? সমাজৰ সন্মুখত আঁকোৱালি ললা, কিন্তু অন্তৰেৰে জানো লৈছা মোক আঁকোৱালি? বায়ে সকলো শেষ কৰিলে। এতিয়া কোন সুখী হ'ব পাৰিছে কোৱা? তুমি, মই নে বা? আৰু তই ইমান দানবীৰ হৈ কি কৰিলি? নিজৰ অন্তৰখনেই দেখোন সুদা কৰি পেলালি। মোৰ কথা যদি শুনিলি হয়, আজি তাইৰ ঠাইত তোৰ কাৰণে আমি অপেক্ষা কৰিলোহেঁতেন। সেই ভাগ্য তোৰো নাই, আমাৰো নাই। মই আকাশৰ আগত তেনেকৈ কথাবোৰ ক'ব নালাগিছিল। কি কৰিলোঁ মই? নাই, মইতো মিছা কথা কোৱা নাই, আৰু বেয়াকৈ কোৱাৰ উদ্দেশ্যৰেতো একো কোৱা নাই। যি সঁচা তাকেই কৈছোঁ। মই ঠিকেই কৈছোঁ। মনৰ মাজত কথাবোৰ উমি উমি জ্বলাতকৈ প্ৰকাশ কৰি দিছোঁ। অন্তত আমাৰ সম্পৰ্কৰ মাজত এতিয়া কোনো ধৰণৰ আঁৰ কাপোৰ নাথাকিব। কোনেও কাকো একো লুকুৱাবলগীয়া নহ'ব। মাৰ ফোন। মাক এতিয়া কেনেকৈ কওঁ নাযাওঁ বুলি। আবেগত আকাশক নাযাওঁ বুলি ক'লো হয়। এতিয়া কৰোঁ কি? মায়েতো 100টা প্ৰশ্ন কৰিব এতিয়া নাযাওঁ বুলি ক'লে। এইবোৰ কথা মায়ে গম পালে সহ্যই কৰিব নোৱাৰিব। মই কি কৰোঁ? মই কি গোটেই জীৱন এনেকৈ দুমোজাতে কটাব লাগিব? কি কৰোঁ এতিয়া মই? বেচেৰাটোলৈ বেয়াই লাগিছে। 2 নাও 2 ভৰি থৈ কোনফালে যাব ভাবি ভাবি বেচেৰাটোৰ মুখখনেই শুকাই গৈছে। আকাশ, মই ইয়াতে বহি আছোঁ, অথচ তুমি মোক মাত এষাৰ নিদিয়াকৈ গুচি গৈছা। আচৰিত, বিয়া হোৱাৰ পিছত ইমান চেঞ্জ। সৰি বৌ, মই তুমি ইয়াতে বহি থকা মনে কৰা নাছিলোঁ। এতিয়ানো আৰু আমাক ক'ত মন কৰিবা? আৰু আৰোহীৰ বাহিৰে চাগে আন কাৰো কথাই মনলৈ নাহে, নহয়নে? বৌ প্লিজ। আৰে ধেমালি কৰিছোঁ। ইমান ইৰিটেট কিয় হৈছা? আৰোহীৰ দৰে মৰম লগা ৱাইফৰ কথা ক'লে ভালহে পাব লাগে। মই সেইবোৰ ভাল নাপাওঁ। ভাল নোপোৱা? তেন্তে কি ভাল পোৱা?
বিয়া পতানো কিমান দিন হৈছে? আমনি লাগিলেই নে? ইমান ইৰিটেটিং কেনেকৈ হ'ব পাৰা? Hey, what's wrong with you? এনেকুৱা কিয় কৰিছা? Any problem? No, nothing. নহয়, কিবা এটাতো হৈছে। সেইবাবেইতো ভাল লগা কথাত হাঁহিব এৰি ইৰিটেট হৈছা। তুমি মোক বুজি নাপাব পাৰা, মই কিন্তু তোমাক ঠিকেই বুজি পাওঁ। তোমাৰ টেনশ্যনত থকা মুখখন দেখিলে মোৰ কিবা ভাল নালাগে। প্লিজ কোৱা না কি হৈছে? উফ, ক'ত কি হোৱা দেখিলা? একো হোৱা নাই। এনিৱেজ, মোৰ কথা ইমান চিন্তা কৰিছা যে ভাল লাগিলে। থেংক ইউ। তোমাৰ কথা চিন্তা নকৰি আৰু কাৰ কথা চিন্তা কৰিম হা? আফটাৰ অল তুমি মোৰ অতি মৰমৰ দেউৰ। আকাশ, মা কোৱা। তই আৰোহীৰ লগত সিহঁতৰ ঘৰলৈ নাযাৱ নেকি? ডিচাইড কৰাই নাই ৰ'বা। তোৰ যদি যাবলৈ মন নাই, যাব নালাগে। মোৰ যাবলৈ মন নাই বুলি কোনে ক'লে তোমাক? কোনেও কোৱা নাই। ইমান দেৰিলৈকে যাবলৈ নোলোৱা দেখিহে কৈছো। হ'বই নোৱাৰে। মায়ে আকাশ নগ'লেও কথা নাই বুলি কৈছে। কিবা এটাতো কাৰণ নিশ্চয় আছে। পেহী, ইমান নিগেটিভকৈ কথাবোৰ নাভাবিবাচোন। আৰু আকাশ কেনেকুৱা সেইটোতো তুমিও জানা। আকাশ যে ভাল তাত মোৰ অকণো সন্দেহ নাই। তথাপিতো কিয় জানো মনটো কিবা ভয় খাই থাকে অ'। কাৰণ তই জান আৰু সি কেনেকুৱা। তাই বহুত কথাই বুজি নাপায়। লক্ষীয়ে লৱণক বহুত বেয়াকৈ অপমানো কৰিছে। বুজিলোঁ। আমি অতি সোনকালেই লৱণক গাঁৱৰ পৰা আনিব লাগিব। আৰু লক্ষীৰ মনত লৱণৰ প্ৰতি ঘৃণা উপজাব লাগিব। কি কাৰণে বাৰু সিহঁত ইমান দেৰিলৈ আহি পোৱা নাই? আৰু সিক ফোন কৰিছিলোঁ, ফোনটো উঠোৱা নাই। তাই কিবা সমস্যাত পৰা নাইতো। নতুন ঘৰ, নতুন মানুহ। তাই যদি কিবা দুখ কৰিছে আৰু যাৰ বাবে তেওঁলোকে তাইক বেয়া পাই আহিবলৈ দিয়া নাই। পেহী, কি যে কথাবোৰ চিন্তা কৰি থাকা নহয় তুমি। আহিবতো তাই। নহয় অ', জীৱনৰ অভিজ্ঞতাই বহুত শিকালে। সংসাৰ পতা ইমান সহজ কথা নহয়। বিয়াৰ পিছতহে মানুহৰ মনবোৰ বুজি পোৱা যায়। যেনেকৈ মই লৱণৰ লগত পলাই যোৱাৰ পিছতহে উপলব্ধি কৰিলোঁ লৱণ কেনেকুৱা। পেহী, ইমান নিগেটিভকৈ কথাবোৰ নাভাবিবাচোন। আৰু আকাশ কেনেকুৱা সেইটোতো তুমিও জানা। আকাশ যে ভাল তাত মোৰ অকণো সন্দেহ নাই। তথাপিতো কিয় জানো মনটো কিবা ভয় খাই থাকে অ'। কাৰণ তই জান আৰু সি কেনেকুৱা। তাই বহুত কথাই বুজি নাপায়। ক'ত কেতিয়া কি ভুল কৰি দিয়ে একো ঠিক নাই। মোৰ চিন্তা তাইক লৈহে। তাই বাৰু আকাশক সুখী কৰি ৰাখিব পাৰিবনে? পেহী, পেহী, কিয় নোৱাৰিব? 100% পাৰিব। তুমি চিন্তাই নকৰিবা।
ময়ে তাইক বুজাব লাগিব। হ'ব দিয়া, বুজাম বাৰু। ঠিক আছে দে, মই আহোঁ এতিয়া। পেহীকটো বাৰু মই ক'লো যে আকাশ আৰু আৰোহীৰ মাজত চিন্তা কৰিবলগীয়া একো নাই, কিন্তু সঁচা কথাটো কি মইহে জানো। নাই 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 নাই, মই যেনেকৈ নহওক আকাশ আৰু আৰোহীৰ মাজত সকলো ঠিক কৰিব লাগিব, নহ'লে পেহীজনী জীয়াই নাথাকিব। মই আকাশক এবাৰ ফোন কৰি সুধো কিয় অহা নাই ইমান দেৰিলৈ। প্লেন মতে বিয়া হৈ গ'ল, লক্ষীক তাৰ পৰা কেনেকৈ আঁতৰা যায়? নাই, আৰোহীক আৰু লাই দিব নোৱাৰি, নহ'লে পিছত গুজেই গছ হ'বগৈ। হেল্ল', বহুত ব্যস্ত নেকি? অলপ ব্যস্ত আছিলোঁ। কওকচোন, এনি আপডেট? গম পাইছোঁ লৱণ হেনো গাঁৱত আছে, আৰু সি হেনো লক্ষীক লগ কৰিবলৈ চেষ্টাও কৰিছে। লক্ষীক সকলো কথা কৈ দিয়া নাইতো? ক'বলৈ চাগে চেষ্টা কৰিছিলে, কিন্তু নোৱাৰিলে। আৰু মোক ইনফৰ্মাৰে কোৱা মতে লক্ষীয়ে লৱণক বহুত বেয়াকৈ অপমানো কৰিছে। বুজিলোঁ। আমি অতি সোনকালেই লৱণক গাঁৱৰ পৰা আনিব লাগিব। আৰু লক্ষীৰ মনত লৱণৰ প্ৰতি ঘৃণা উপজাব লাগিব। নহ'লে লৱণে যদি লক্ষীৰ মন জয় কৰে, আমাৰ সকলো প্লেন শেষ। হয়, মই যি কৈছিলোঁ সেইটোকে কৰিব লাগিব। আমি আৰোহীক টাৰ্গেট কৰিব লাগিব, কাৰণ লক্ষীৰ দুৰ্বলতা হ'ল আৰোহী, আৰু যদি আৰোহীয়ে কষ্ট পায় লক্ষীয়ে কেনেকৈ সহ্য কৰিব? প্লেন মতে আগবাঢ়ক, কিন্তু শুনক, আজি বা কাইলৈ গাঁৱলৈ নাযাব। আকাশ আৰু আৰোহী গাঁৱলৈ যাব। ঠিক আছে, পিছত যাম তেতিয়াহ'লে। এতিয়া ৰাখিছোঁ। দেউতা, চাহ লওক। তুমি ঘৰলৈ ওলোৱা নাই যে? আৰু সেইখিনি কথা ময়ো জানো আস্থা। এটা কথা কোৱা, সেইখিনি কথা ইমান সহজ জানো তোমাৰ কাৰণে? সহজ নহয় মই জানো, কিন্তু অসম্ভৱতো নহয়। মৰমেৰে কৰিব নোৱাৰা কাম একো নাই। তুমি আৰোহীক ইমান মৰম দিয়া যাতে তাই সকলো পাহৰি যায়। কোৱা, তুমি মোৰ কথা ৰাখিবানে? তোমাৰ কথা ৰাখিবলৈতো এইবোৰ কৰি আছো। ঠিক আছে, হ'ব দিয়া। তোমাৰ এই কথাও ৰাখিবলৈ মই চেষ্টা কৰিম। থেংকছ। তুমি ঘৰলৈ ওলোৱা নাই যে? দেউতা ঘৰলৈ নোযোৱা নেকি? আকাশে মানা কৰিছে। তেওঁ মানা কৰা নাই, কিন্তু কোনো কিন্তু নাই। যোৱা, ওলোৱাগৈ। আৰু আকাশক মই কোৱা বুলি ক'বা। তোমালোক আজিকালি ল'ৰা ছোৱালীবোৰৰ এইটোৱে অসুবিধা, তোমালোকে বহুত কথাই বুজি নোপোৱা। তোমালোকৰ ঘৰৰ মানুহে তোমালোকলৈ আগ্ৰহেৰে বাট চাই ৰৈ থাকিব। তেওঁলোকে কি ভাবিব আমিহে তোমালোকক যাবলৈ দিয়া নাই। তেওঁলোকে আমাকহে বেয়া পাব।
নাই নাই দেউতা মই আপোনালোকক বেয়া পাব নিদিওঁ তেনেহ'লে ওলোৱাগৈ যোৱা লক্ষীয়ে চাগে তোমালোকক লগ পাবলৈ আগ্ৰহে বাট চাই ৰৈ থাকিব দেউতা মই সঁচাকৈ বৰ ভাগ্যৱান আপোনাক শহুৰৰ ৰূপত দেউতা হিচাপে পাইছোঁ সৰুৰে পৰা দেউতাৰ মৰম কি বুজিয়ে নাপালোঁ আপোনাক পাই মই সেই অভাৱো পূৰণ হ'ল আপুনি ইমান আনৰ কথা ভাবে মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আপোনাৰ বোৱাৰী হৈ আশীৰ্বাদ কৰিব দেউতা মোৰ আশীৰ্বাদ সদায় থাকিব কেৱল তুমি মই কোৱা মতে চলিবা ঘৰ এখন বান্ধি ৰাখিবলৈ হ'লে ঘৰৰ মুৰব্বীজনৰ কথা বিশ্বাস কৰি চলিব লাগিব তেতিয়া কোনো সমস্যা নহয় মই সদায় আপোনাৰ কথা মতে চলিম দেউতা কথা দিলোঁ এতিয়া যোৱা আহোঁ দিয়ক দেউতা যোৱা ছোৱালী তই নিজেই মোৰ ৰাস্তা ক্লিয়াৰ কৰি গৈ আছ কি আৰু সি সকলো গম পালে অঁ তাই সকলো কথাই গম পালে সেইকাৰণে মই ভাবিছোঁ আমি তালৈ নোযোৱাই ভাল আকাশ আৰু সি খং কৰিছে তাই খঙেই কৰিছে নে দুখ কৰিছে মই একো ধৰিব পৰা নাই মাত্ৰ এটা কথা মই বুজি পাইছোঁ যে কোনোবা এখিনিত মোৰো ভুল আছে আকাশ চোৱা এতিয়া আমি ভুল শুদ্ধ বিচাৰ কৰি থাকিলে নহ'ব তুমি তোমাৰ আৰু আৰোহীৰ সংসাৰখন বচাবই লাগিব যিকোনো পৰিস্থিতিতেই হওক তুমি তাইক বুজাব লাগিব যে তুমি তাইৰ বৰ্তমান তোমাৰ অন্তৰত যে তাইৰ বাহিৰে আন কোনো নাই আৰু সেইখিনি কথা ময়ো জানো আস্থা এটা কথা কোৱা সেইখিনি কথা ইমান সহজ জানো তোমাৰ কাৰণে সহজ নহয় মই জানো কিন্তু অসম্ভৱতো নহয় মৰমেৰে কৰিব নোৱাৰা কাম একো নাই তুমি আৰোহীক ইমান মৰম দিয়া যাতে তাই সকলো পাহৰি যায় কোৱা তুমি মোৰ কথা ৰাখিবানে তোমাৰ কথা ৰাখিবলৈতো এইবোৰ কৰি আছো ঠিক আছে হ'ব দিয়া তোমাৰ এই কথাও ৰাখিবলৈ মই চেষ্টা কৰিম থেংকছ হ'ব দিয়া তুমি একো চিন্তা নকৰিবা আমি যাব লাগেতো নকৰো চিন্তা তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আকাশ তুমি মোৰ ভণ্টিজনীক কেতিয়াও দুখ নিদিয়া বাই বাই আস্থা স্বামী স্ত্ৰীৰ পবিত্ৰ সম্পৰ্কক মই অপমানিত কৰিব নোৱাৰোঁ এই সম্পৰ্কক মই সন্মান দিবই লাগিব